Hello everyone. এই ভিডিঅ'ৰ যোগেদি সূচক বিধিৰ কিছু নিয়মৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ক্লাছ 9ৰ গণিতৰ পুনৰ আলোচনা পাঠত উল্লেখ কৰা বাস্তৱ সংখ্যাৰ সূচক বিধিৰ ওপৰত ভিডিঅ'টোৰ শেষৰ ফালে বৰ্তমানৰ কুৱেশ্যন পেটাৰ্ণৰ MCQ সন্নিৱিষ্ট কৰিছো। এতিয়া আলোচনাৰ ফালে যাওঁ। সচৰাচৰ আমি যেতিয়া অংক কৰোঁ, অংক কৰিলে আমি কিবা-কিবি মানে বিশেষ অংকৰ ক্ষেত্ৰত আমি এই এক্সপ্ৰেশ্যনবিলাক ব্যৱহাৰ কৰোঁ। a to the power n বা 2 to the power 5, তাৰপিছত 7 to the power 9, 1000 to the power 6, এই ধৰণৰ আমি কিছুমান এক্সপ্ৰেশ্যন প্ৰকাশ ৰাখি আমি ব্যৱহাৰ কৰোঁ। ইয়াতে সূচকৰ শব্দটো ব্যৱহাৰ কৰা হয়। এনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যনতে সূচক শব্দটোৰ ব্যৱহাৰ হয়। এতিয়া সূচকনো আচলতে কি হয় সেই বিষয়ে জানো আহক। এতিয়া ধৰি ললো আমি প্ৰথম এই যিটো মানে প্ৰকাশ ৰাখি লৈছো তাকেই কনচিডাৰ কৰোঁ। ধৰি ললো ইয়াত a to the power n, a to the power n, এইটো ফিগাৰ আমাক দিয়া আছে। ইয়াত ঘাত কি, সূচক কি, ভূমি কি সেই বিষয়ে আমি জানি লওঁ প্ৰথমতে। ইয়াত হৈছে কি এৰ ঘাত n, মানে এৰ ঘাত হৈছে n। ইয়াৰ পিছত a নিজে হৈছে ভূমি। তাৰ পিছত এই a to the power n, এই গোটেই ফিগাৰটোৰ কাৰণে, গোটেই এক্সপ্ৰেশ্যনটোৰ কাৰণে সূচক হৈছে n। তাৰমানে আমি যদি এইখিনিলে লক্ষ্য কৰোঁ, আমি কেনেকে লিখিব পাৰোঁ এৰ ঘাত n, তাৰপিছত a to the power nৰ সূচক বুলি যদি আমি কওঁ, কিহক ক'ব লাগিব? nক ক'ব লাগিব। তাৰপিছত a হৈছে এই গোটেই এক্সপ্ৰেশ্যনটোৰ, এই গোটেই প্ৰকাশ ৰাশিটোৰ ভূমি। ঠিক আছে? গতিকে এইখিনিৰ আধাৰতে আমাৰ পিছত আমি অংক কৰিব লাগিব। সূচকৰ বিধিসমূহ আমি শিকি লওঁ। আমি আগতে পাইছোৱেই অলৰেডি। গতিকে কেনেকুৱা ধৰণৰ হয় আকৌ এবাৰ চকু ফুৰাই লওঁ। সূচকৰ বিধি। প্ৰথমতে আহে কি মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত a to the power m, a raised to the power m into a to the power n, এইটো ক্ষেত্ৰত কি আহে? তলৰ ভূমি একেই আছে, গতিকে ওপৰৰ যি দুটা ঘাত আছে এই ঘাত দুটা যোগ হৈ যায়। তাৰমানে গোটেই দুইটা প্ৰকাশ ৰাশিৰে সূচকবোৰ যোগ হৈ যায়। a to the power m plus n, এইটো প্ৰথম সূত্ৰ। 2 নম্বৰটো হৈছে কি এইটো ক্ষেত্ৰত আমি পাওঁ 2 নম্বৰটো আহিলে হৰণৰ ফৰ্মুলা a to the power m divided by a to the power n, অৰ্থাৎ আমি যদি ভালকে লিখো a to the power m এনেভাৱে লিখিলে আমি কি পাওঁ? এনেকুৱা হয় বস্তুটো। আৰু ওপৰৰ যিটো লব আছে, লবৰ যিটো সূচকৰ পৰা হৰৰ সূচকটো মাইনাছ হৈ যায়। তাৰমানে m minus n, mৰ পৰা n মাইনাছ হ'ব আৰু ভূমি তলত a থাকিব। তাৰপিছত নেক্সট বিধিটো হৈছে, ইয়াৰ পিছত আহে a to the power m whole thing to the power n, এনেকুৱা ৰাশি পালে আমি কি বুজি পাম যে এইটো ইয়াৰ লগত এই দুইটা পাৱাৰ এটা আনটোৰ লগত কি হ'ব? পূৰণ হৈ যাব। তাৰপিছত আমি এৰ ওপৰত লিখিব লাগিব। তাৰমানে কেনেকুৱা হয় বস্তুটো? ইয়াত হ'ব a to the power m into n, এই একেটা বস্তুৱে এইটো ক্ষেত্ৰতো খাটে।
a to the power n যদি প্ৰথমতে থাকে আৰু পিছত যদি m আহে তেতিয়া হলেও আমি এইটো ৰিজাল্টেই পাম তাৰ পিছত 4 নম্বৰ সূত্ৰটো হৈছে a b whole thing to the power n এতিয়া এই যদি ব্ৰেকেটটো মই গুচাই দিওঁ এই ব্ৰেকেট গুচাই দিলে এই পাৱাৰটো দুয়োটা ভূমিৰ ওপৰলৈকে আহি যাব যেতিয়া ব্ৰেকেট গুচাই দিওঁ দুইটা ভূমিৰ ওপৰতে আহিব গতিকে কেনেকে পাম আমি এতিয়া বস্তুটো এনেকুৱা হ'ব equal to a to the power n b to the power n ইয়াৰ পিছত নেক্সট ফৰ্মুলালৈ যাওঁ 5 নম্বৰ সূত্ৰটো কি এই পূৰণৰ ক্ষেত্ৰত যেনেকৈ আমি একেধৰণে পাইছো হৰণৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব a by b whole thing to the power n যদি থাকে আৰু আমি যদি এই ব্ৰেকেটটো গুচাই দিওঁ তেতিয়াহ'লে ৰিজাল্টত আমি কি পাম a আৰু b উভয়ৰে ওপৰত n পাৱাৰটো এনেদৰে আহি যাব ঠিক আছে তাৰ পিছত এইটো একেবাৰে বহুত বেছি ইম্পৰ্টেন্ট হয় a to the power 0 is equal to 1 the most important one এইটো প্ৰমাণ কৰিবলৈও আহে আমি পিছে পৰে কৰিম এইটো বহুত ইম্পৰ্টেন্ট তাৰ পিছত নেক্সট আহিব নেক্সট কি আহে নাম্বাৰ 7 7ৰ ক্ষেত্ৰত আমি পাওঁ যদি নেগেটিভ পাৱাৰ থাকে মানে ঘাত যদি মাইনাছত থাকে তেতিয়াহ'লে এই ঘাতটো আমি আচলতে এনেকেও লিখিব পাৰো 1 by a to the power n ইয়াৰ কাৰণটো মই কৈ আছো কিয় হয় এনেকুৱা তাৰমানে a to the power minus n হৈছে কি a to the power আচলতে 0 minus n এইটো যদি মই সূত্ৰ ব্যৱহাৰ কৰো a to the power m minus n ৰ সূত্ৰ যদি মই ব্যৱহাৰ কৰো তেতিয়াহ'লে কি পোৱা যায় a to the power m divided by a to the power n অৰ্থাৎ মই যদি এই সূত্ৰটো ব্যৱহাৰ কৰো তেতিয়াহ'লে কেনেকৈ আহিব a to the power 0 divided by a to the power n a to the power 0 মানে হৈছে 1 গতিকে 1 by a to the power n গতিকে এইটো মানে হৈছে এইটো তাৰ পিছত নেক্সট আমি যাম নেক্সট ফৰ্মুলালে কি আহে ইয়াৰ পিছত আহে 8 নম্বৰ সূত্ৰত 8 নম্বৰটো মই ইয়াতে লিখিছো a by b whole thing to the power n বা minus n দিয়ে চাওঁচোন কি হয় a by b whole thing to the power minus n অৰ্থাৎ যদি মই এনেকে লিখো a ঠাইত হৈ যাব 1 by a by b whole thing to the power n অৰ্থাৎ মই ইয়াৰ পৰা পাম 1 by a to the power n divided by b to the power n যদি মই এই ৰুলটো মানি চলো তেতিয়াহ'লে এনেকুৱা হ'ব এতিয়া মই কি কৰি আছো একক হৰণ কৰি আছো a to the power n by b to the power n এৰে যেতিয়া হৰণটো পূৰণত কনভাৰ্ট কৰি দিম তেতিয়া কেনেকুৱা হ'ব 1 into b to the power n by a to the power n অৰ্থাৎ ইয়াৰ মান আহিব কি বুলি একৰ লগত পূৰণ কৰিলে একেই থাকে a to the power n b to the power n by a to the power n মানে এইটোৰ কাৰণে আচলতে ৰিজাল্ট হয় এইটো মই গোটেইখিনি কৰি দেখুৱাই দিলো a by b whole thing to the power minus n ৰ অৰ্থ হৈছে এইটো ঠিক আছে গতিকে এইখিনিয়ে হৈছে ফৰ্মুলা দৰকাৰী সূত্ৰ ইয়াৰ ওপৰত আধাৰিত মানে ইয়াৰ ওপৰতে আধাৰ কৰি তাৰমানে আমি এটা প্ৰশ্ন আগবঢ়াইছো ইয়াত চাওঁচোন কি দিয়া আছে দিয়া আছে যিকোনো এটা বাস্তৱ সংখ্যা
এৰ ক্ষেত্ৰত পূৰণ প্ৰক্ৰিয়াক সূচক বিধিৰেও প্ৰকাশ কৰিব পাৰি। তেনে ক্ষেত্ৰত a to the power n অৰ্থাৎ a to the power nৰ অৰ্থটো সুধিছে। এইটো এই ভিডিঅ'টোৰ আৰম্ভণিতে মই এক্সপ্লেইন কৰিছো। a to the power nৰ ক্ষেত্ৰত কি হৈছে aৰ n ঘাত নহয় জানো? তাৰ পিছত n হৈছে a to the power nৰ সূচক আমি পোৱা মতে আৰু a হৈছে ভূমি নহয় জানো? আমি মাত্ৰ পাইছিলো। গতিকে এই বস্তুখিনি ইয়াৰ কোনটো অপশ্যনত পোৱা গৈছে? প্ৰথমটোলৈ চাওঁ। ফাৰ্ষ্টটো চেক কৰো aৰ n ঘাত মিলি আছে ইয়াৰ লগত। n হৈছে a to the power nৰ সূচক এইটোও মিলি আছে আৰু a হৈছে ভূমি অৰ্থাৎ অপশ্যন মানে যিটো ফাৰ্ষ্ট উক্তি আছে নাম্বাৰ 1 মানে ফাৰ্ষ্ট ষ্টেটমেণ্টটো এইটোৱে আচলতে শুদ্ধ। বাকীকেইটা নিমিলে চাই ল'ব পৰা যায় ইয়াত। nৰ a ঘাত এইটো নহয়, তাৰপিছত n ভূমি এইটোও নহয়, তাৰপিছত a nৰ সূচক এইটোও হ'ব নোৱাৰে। তেনেকে 3 নম্বৰটোতো aৰ n ঘাত n ভূমি নহয়, গতিকে এই দুটা শুদ্ধ অপশ্যন নহয়। গতিকে আমি পাওঁ তলৰ এতিয়া শুদ্ধ বিকল্পটো লিখা বুলি ক'লে আমাৰ আহিব অপশ্যন এ। গতিকে আনচাৰ হ'ব কাৰেক্ট অপশ্যন এ। আশা কৰোঁ সকলোৱে বুজি পাইছে। যদি কিবা ডাউট থাকে কমেণ্টত লিখিলেই হ'ল। আমি সেই বিষয়ে আকৌ আলোচনা কৰিম। Thank you for watching.